হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 6 ইংলিছৰ যি লেচন 1 নাম হ'ল আফটাৰনুন অন এ হিল। এই লেচনটোৰ মই আজি তোমালোকক এক্টিভিটিছৰ সকলো পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰৰ চলিউশ্যন দিম আৰু বুজাই দিম। ঠিক আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। লগতে কৈও দিম কোনবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট, মানে বাৰে বাৰে আহে, আৰু কোনবোৰ একেবাৰে ইম্পৰ্টেণ্ট নহয়, যাতে ইম্পৰ্টেণ্টবোৰ ভালকৈ মুখস্থ কৰি পৰীক্ষাত এটা ভাল নম্বৰ স্ক'ৰ কৰিব পৰা। ঠিক আছে, আৰু মই তোমালোকক অনলাইন টিউশ্যন কৰাওঁ বা অনলাইন পঢ়াওঁ, য'ত মই তোমালোকক ধুনীয়াকৈ গোটেই চেপ্টাৰটোৰ এক্সপ্লেনেশ্যন, বাকী MCQ, ঠিক আছে, মাজৰ কুৱেশ্যন এইবোৰ সকলো দিওঁ। সেয়া ক'ৰ পৰা পাবা, কেনেকৈ পাবা, মোৰ এই ভিডিঅ'টোৰ মাজতে কৈ দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এতিয়া আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে মই চেপ্টাৰটো এবাৰ পঢ়াই দিছোঁ। ঠিক আছে, কবিতাটো এবাৰ পঢ়াই দিছোঁ। যোনে যোনে পঢ়িব নাজানা মোৰ পৰা শুনি পঢ়িব পাৰিবা। পিছত মই এক্টিভিটিছৰ চলিউশ্যনখিনি কৈ দিম। পঢ়া মোৰ লগত। আফটাৰনুন অন এ হিল। I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. I will look at cliffs and clouds with quiet eyes, watch the wind blow down the grass and the grass rise. And when lights begin to show up from the town, I will mark which must be mine and then start down. পয়েট কোন? এৰিনা ছেইণ্ট ভিনচেণ্ট মিলি। ST অৰ্থটো কি জানা? ST অৰ্থ হ'ল ছেইণ্ট। ইয়াত লিখি দিছে চোৱা, ST মানে ছেইণ্ট বুলি পঢ়িবা। আৰু ইয়াত এবাউট দ্য পয়েট, কবিজনৰ বিষয়ে দিয়া আছে, পঢ়িবা তোমালোকে। নেক্সট শব্দ অৰ্থ দিয়া আছে, শব্দ অৰ্থ পৰীক্ষাত অহা চান্স আছে, পঢ়িবা। এতিয়া এক্টিভিটিছৰ কুৱেশ্যন আনচাৰখিনি আহা চলিউশ্যন কৰি দিওঁ। এতিয়া এক্টিভিটিছৰ তোমালোকৰ 1 নম্বৰ কুৱেশ্যন আনচাৰখিনি বহুত ইম্পৰ্টেণ্ট। 1 নম্বৰ গোটেইবোৰ ইম্পৰ্টেণ্ট, পৰীক্ষাত অহা চান্স খুবেই বেছি আছে। চোৱা, 1 নম্বৰ কুৱেশ্যনটো কি কৈছে তোমালোকক? হোৱাট আৰ দি ফিউ থিংছ ডেট দ্য পয়েট উইল চি হোৱাইল ষ্টেণ্ডিং অন এ হিল ইন দ্য আফটাৰনুন। এতিয়া ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ মই, এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু। যাক ডাঙৰটো লাগে এইটো লিখি ল'বা, আৰু যাক সৰুটো লাগে এইটো লিখি ল'বা। মইতো ক'ম পৰাপক্ষত ডাঙৰটো লিখিবা, ডাঙৰটো লিখিলে তোমালোকৰ 1 নম্বৰো নেকাটে। ঠিক আছে, সৰুটো লিখিলেও কাটিব নালাগে, যিহেতু তোমালোকে ক্লাছ 6ত আছা। সৰুটো লিখিলেও বেছি মানে সময়ত নেকাটে, পৰাপক্ষত নেকাটে। কিন্তু তোমালোকৰ বাইদেউ বা ছাৰ যদি অকণ বেছি ষ্ট্ৰিক্ট, তেতিয়া সৰুটো লিখিলে হাফ এটা কাটিব পাৰে, বেছি নহয়, জাষ্ট হাফ, তাতকৈ বেছি নেকাটে। চ' পাৰিলে ডাঙৰটো কৰিবা, ডাঙৰটো কৰিলে মানে নাম্বাৰ কাটা চান্সে নাই। এতিয়া তোমালোকৰ ইচ্ছা। ঠিক আছে, সৰুটো মানে মই সেইসকল ষ্টুডেণ্টৰ কাৰণে লিখিছোঁ যিয়ে মানে ডাঙৰ একেবাৰে মুখস্থ কৰিব নোৱাৰে, সিহঁতে যাতে পৰীক্ষাত কিবা এটাতো লিখি আহক, কিবা এটা নাম্বাৰ পাক, সেইকাৰণে লিখি দিছোঁ মই। এতিয়া তোমালোকৰ ইচ্ছা, যাক যেনেকৈ লাগে লিখি ল'বা। ডাঙৰটো পঢ়ি দিছোঁ মই। হোৱাইল ষ্টেণ্ডিং অন এ হিল ইন দ্য আফটাৰনুন দ্য পয়েট উইল চি ক্লিফছ, ক্লাউডছ, ফ্লাৱাৰ্ছ, গ্ৰাছ এণ্ড আদাৰ বিউটিফুল থিংছ। সৰু আনচাৰটো হ'ল আনচাৰ পয়েট উইল চি ক্লিফছ, ক্লাউডছ, ফ্লাৱাৰ্ছ এটচেট্ৰা। কুৱেশ্যন বি, হুৱেন উইল দ্য গ্ৰাছ ব' ডাউন এণ্ড ৰাইজ এগেইন। আকৌ দুটা উত্তৰ লিখি দিছোঁ, এটা ডাঙৰ এটা সৰু, যাক যোনটো লাগে লিখি ল'বা। ডাঙৰ আনচাৰটো দ্য গ্ৰাছ উইল ব' ডাউন এণ্ড ৰাইজ এগেইন আফটাৰ দ্য ৱাইণ্ড মুভছ অভাৰ ইট। সৰু আনচাৰটো হুৱেন ৱাইণ্ড উইল ব্ল'। কুৱেশ্যন নম্বৰ চি, হোৱাট উইল দ্য পয়েট ডু অন দ্য হিল ইন দি আফটাৰনুন। দুটা আনচাৰ লিখিছোঁ, এইটো ডাঙৰ এইটো সৰু, যাক যোনটো লাগে লিখি ল'বা। ডাঙৰ আনচাৰটো দ্য পয়েট উইল লুক এট দ্য ক্লিফছ এণ্ড ক্লাউডছ, শ্বি উইল টাচ দ্য ফ্লাৱাৰ্ছ উইদাউট পিকিং ডেম এণ্ড ৱাচ দ্য গ্ৰাউছ বয়িং ডাউন এণ্ড ৰাইজিং এগেইন। সৰু আনচাৰটো এইটো শ্বি উইল চি মেনি থিংছ লাইক ক্লিফছ, ক্লাউডছ, ফ্লাৱাৰ্ছ এটচেট্ৰা। কুৱেশ্যন নম্বৰ ডি চোৱা, হুৱেন উইল দ্য পয়েট গ' হোম। দুটা আনচাৰ, এইটো ডাঙৰ এইটো সৰু, তোমালোকৰ ইচ্ছা, যাক যোনটো লাগে লিখি ল'বা। ডাঙৰ আনচাৰটো পঢ়ি দিছোঁ, পিছত সৰুটো পঢ়ি দিম। ডাঙৰ আনচাৰটো হ'ল দ্য পয়েট উইল গ' হোম হুৱেন দ্য লাইটছ বিগিন টু এপিয়াৰ ইন দ্য টাউন। সৰু আনচাৰটো হ'ল হুৱেন লাইটছ উইল বিগিন টু শ্ব'। ঠিক আছে, এতিয়া তোমালোকে কিছুমানে চাগে ভাবি আছে যে এইটো ANS আনচাৰ, এইটো ANSWER আনচাৰ।
কিয় এতিয়া মই কৈ দিওঁ এইটো আনচাৰ লিখা নহ'লে এইটো লিখা একেই কথা তোমালোকৰ ANS লিখা বা ANSWER লিখা একেই কথা এইটো মানে অকণ শ্বৰ্ট ফৰ্মত লিখি দিছে এইটো অকণ লং ফৰ্মত লিখা গ'ল বাকী তোমালোকে এইটো লিখিলেও ANS বুলি লিখিলেও একো প্ৰব্লেম নাই ঠিক আছে তোমালোকৰ ইচ্ছা এতিয়া ই নম্বৰ কুৱেশ্যন চোৱা why do you think the poet will not pick any flowers so আনচাৰ দুটা লিখিছোঁ মই এইটো ডাঙৰ এইটো সৰু যাক যোনটো লাগে লিখি ল'বা ডাঙৰ আনচাৰটো হ'ল the poet will not pick any flowers because she wants to enjoy nature without harming to it সৰু আনচাৰটো হ'ল because she does not want to harm nature গতিকে 1 নম্বৰৰ এ পৰালৈ ইলৈকে হৈ গ'ল আৰু গোটেইকেইটাই পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট 2 নম্বৰ তোমালোকক কৈছে তোমালোকৰ কবিতাটোৰ পৰা যোনটো ষ্টেঞ্জা ভাল লাগিছে সেই ষ্টেঞ্জাটো লিখিব দিছে চ' তোমালোকে লিখিবা যোনটো ষ্টেঞ্জা ভাল লাগে যেনেকৈ মোৰ ষ্টেঞ্জা 1টো ভাল লাগিছে মই লিখি দিছোঁ তোমালোকৰ যোনটো ভাল লাগে লিখি দিবা বাকী পৰীক্ষাত নাহে 3 নম্বৰ তোমালোকক কবিতাত থকা 3টা ষ্টেঞ্জাৰ এক্সপ্লেনেশ্যন লিখি দিছে জাষ্ট তোমালোকক এই ছাইডত লিখিব দিছে কোনটো ষ্টেঞ্জাৰ এক্সপ্লেনেশ্যন এতিয়া এই প্ৰথমটো 1 নম্বৰ ষ্টেঞ্জাৰ এক্সপ্লেনেশ্যন পিছত এইটো তোমালোকৰ 2 নম্বৰ মই মিষ্টেক এটা কৰিলোঁ দেখিছা এইটো তোমালোকৰ 2 নম্বৰ ষ্টেঞ্জাৰ আৰু এইটো 1 নম্বৰ ঠিক আছে মিষ্টেক হৈ গৈছিল দেই বেয়া নাপাবা বাকী ইম্পৰ্টেণ্টটো নহয় এইটো পৰীক্ষাত নাহে এইটো ঠিক আছে চ' চিন্তা কৰিব নালাগে এতিয়া 4 নম্বৰটো কৰোঁ 4 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট মেটছ দ্য ফলোয়িং মিলামিলি পৰীক্ষাত আহিব পাৰে বা আহে এইটো চ' দ্য পয়েটটো এইটোৰ লগত মিলিব এ লট অফ ফ্লাৱাৰ্ছটো এইটোৰ লগত দ্য গ্ৰাছটো এইটোৰ লগত আৰু লাইটছটো এইটোৰ লগত চাই মিলাই ল'বা নেক্সট 5 নম্বৰ তোমালোকক ডিছকাছ কৰিব দিছে তোমালোকে কি বুজি পালা কবিতাটো পঢ়ি পেলাই তোমালোকৰ ফ্ৰেণ্ডৰ লগত ডিছকাছ কৰিব 5 নম্বৰটো বাকী লিখিত উত্তৰ দিব নালাগে এইটোত 6 নম্বৰ ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিলো ৰাইমিং ৱৰ্ড লিখিব দিছে ৰাইমিং ৱৰ্ড মানে একেই উচ্চাৰণৰ শব্দ চ' ব্ৰাউনৰ কাৰণে কি হ'ব টাউন ডাউন স্কাইছৰ কাৰণে আইচ ৰাইজ ছানৰ কাৰণে ছান ওৱান ঠিক আছে আশা কৰোঁ স্পেলিংবোৰ ধৰা পাইছে তোমালোকে যদি ধৰা পোৱা নাই এপাৰ চাই ল'বা মই দেখাই দি আছোঁ যদি ধৰা পোৱা নাই এপাৰ চাই ল'বা ঠিক আছে ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ আছাম নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে
এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিঅ' ডেছক্ৰিপশ্যন খুলিব নাজানে সিহঁতক মই শিকাই দি আছোঁ চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা কৰি লৈ এই মোৰ অপশ্যনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকী ভিডিঅ'বোৰ লিংক সকলো ইয়াতে দি থৈছোঁ গৈ পেলাই চাব পাৰিবা এতিয়া নেক্সট 7 নম্বৰ কুৱেশ্যনটো চোৱা 7 নম্বৰ কুৱেশ্যনটোত তোমালোকক এলিট্ৰেশ্যনৰ বিষয়ে কৈছে যিটো এটা লিটাৰেৰী ডিভাইচ হয় চ' তোমালোকৰ এলিট্ৰেশ্যনৰ বিষয়ে কৈছে ইয়াত চ' পঢ়িবা এইটো এলিট্ৰেশ্যন কি হয় ঠিক আছে এতিয়া এই এলিট্ৰেশ্যন তোমালোকক আৰু কিছুমান লিখিব দিছে আৰু কিছুমান চাই লিখিব দিছে চ' ইমানো মষ্ট ইম্পৰ্টেণ্ট নহয় কিন্তু নাহে বুলিও নকওঁ মই লিখি দি আছোঁ বাৰু চাই লোৱা যাক লাগে 7 নম্বৰটো আনচাৰ এইখিনি লিখি দিলে হৈ যাব এই খালী ঠাইবোৰত সেইখিনি লিখি দিবা ইম্পৰ্টেণ্ট বেছি নহয় বাৰু জাষ্ট পৰীক্ষাত যদি সোধে হোৱাট ইজ এলিট্ৰেশ্যন যদি সোধে তেতিয়া এইখিনি লিখি দিবা সেইটো আহিব পাৰে বাকী বেলেগ নাহে আৰু 8 নম্বৰ তোমালোকক কৈছে যে নেচাৰ মানে প্ৰকৃতিৰ পৰা কি কি বস্তু পাওঁ ইয়াত লিখিব দিছে চ' মই লিখি দিছোঁ চোৱা আনচাৰ ক্লিন এয়াৰ এণ্ড ৱাটাৰ ফুড মিনাৰেলছ ঠিক আছে আমি প্ৰকৃতিৰ পৰা কি পাওঁ পূৰা চাফা হাৱা পাওঁ হয় নাই বায়ু পাওঁ খাদ্য পাওঁ আৰু কি পাওঁ মিনাৰেল পাওঁ চ' লিখি দিবা বাকী ইমানো বেছি ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে এতিয়া 8 নম্বৰ বি তোমালোকক এই ছবিটো চাব দিছে আৰু ছবিটো চাই কিবা অকণ লিখিব দিছে চ' পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় 8 নম্বৰ বি ঠিক আছে চৰি ময়ো কি কৈ আছোঁ 8 নম্বৰ বি এইখিনি তোমালোকক পঢ়িব দিছে আৰু পঢ়ি পেলাই তোমালোকৰ ফ্ৰেণ্ডৰ লগত ডিছকাছ কৰিব দিছে ঠিক আছে 8 নম্বৰ বিটো চ' কৰিবা তোমালোকে ডিছকাছ 9 নম্বৰটোৱে তোমালোকক ছবিটো চাব দিছে ছবিটো চাই পেলাই তোমালোকক কিবা লিখিব দিছে আৰু ওপৰত অকণ চ' তোমালোকে চাবা চাই পেলাই যি মন যায় লিখিব পাৰা বাকী মই অকণ লিখি দিছোঁ বাৰু কাৰোবাক যদি লাগে লিখি ল'ব পাৰা 9 নম্বৰটোৰ আনচাৰ বাকী পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় 9 নম্বৰটোৰ আনচাৰ এইখিনিলৈকে লিখি ল'বা পিছত এইখিনিলৈকে লিখি ল'বা ঠিক আছে জাষ্ট অকণ ছবিটোৰ বিষয়ে ডেছক্ৰাইব কৰি দিব দিছে ছবিত কি দেখা পাইছা সেইখিনি ডেছক্ৰাইব কৰি দিছোঁ চ' যাক লাগে লিখি ল'ব পাৰা বাকী পৰীক্ষাৰ কাৰণে একেবাৰে ইম্পৰ্টেণ্ট নহয় 10 নম্বৰ এটা পাজল গেম দিছে তোমালোকক খেলিব দিছে তোমালোকে খেলিবা আৰু এইটোনো সলিউশ্যন কি দিম মই ন চ' খেলিবা তোমালোকে ঠিক আছে 11 নম্বৰ তোমালোকক ইয়াত কিছুমান টপিক দিছে চোৱা এই টপিকবোৰ তোমালোকৰ ফ্ৰেণ্ডৰ লগত ডিছকাছ কৰিব দিছে চ' কৰিবা ফ্ৰেণ্ডৰ লগত ডিছকাছ এইটোৰ কোনো লিখিত উত্তৰ দিব নালাগে 11 নম্বৰ বি তোমালোকক কেইটামান ছবি দিছে ইয়াত এই ছবিবোৰত কি কাম কৰি আছে ইয়াৰ পৰা নি মিলাব দিছে চ' মই মিলাই দিছোঁ চোৱা প্ৰথমটো কি উইডিং ছেকেণ্ডটো প্ৰভাইডিং নিউট্ৰিয়েণ্টছ যদি আখৰ ধৰা পৰা এপা চাই ল'বা এইটো আছেই পিছতোত ফেন্সিং এইটো প্ৰটেক্টিং ফ্ৰম পেষ্ট এণ্ড ডিজিজেছ এইটো এনচিউৰিং ছাফিচিয়েণ্ট ছানলাইট আৰু এইটো ৱাটাৰিং ৰেগুলাৰলি ঠিক আছে এতিয়া নেক্সট তোমালোকৰ 12 নম্বৰ এ কি কৈছে ড্ৰ এ চিনাৰী এটা ধুনীয়া চিনাৰী ড্ৰ কৰিব দিছে চ' কৰিবা তোমালোকে যদি নিজে কৰিব নাজানা গুগলত চাৰ্চ কৰিবা বিউটিফুল নেচাৰেল চিনাৰী বুলি তেতিয়া আহি যাব তাপাও চাই লিখিব পৰা তাত বহুত ধুনীয়া ধুনীয়া চিনাৰী আছে এতিয়া নেক্সট 12 নম্বৰ বিত তোমালোকক কৈছে যি চিনাৰী ড্ৰ কৰিলা সেইটো তোমালোকৰ ফ্ৰেণ্ডছৰ লগত ডিছকাছ কৰিব দিছে ঠিক আছে সেইটোৰ ওপৰত ডিছকাছ কৰিব দিছে গতিকে কৰিবা এইটো কোনো লিখিত উত্তৰ দিব নালাগে 13 নম্বৰ তোমালোকক প্ৰনাউন্সিয়েশ্যনৰ ওপৰত প্ৰশ্ন দিছে প্ৰনাউন্সিয়েশ্যন মানে উচ্চাৰণৰ ওপৰত ঠিক আছে আৰু তোমালোকক কৈছে এই বক্স এ আৰু বক্স বিটো ফিল আপ কৰিবলৈ বক্স এত কি লিখিব দিছে হিল শব্দটো যেনেকুৱা হিল শব্দটোত আইটো কি উচ্চাৰণ হৈছে ই নিচিনা হয় নাই হিল তেনেকুৱা
উচ্চাৰণ হোৱা আইটো ই নিচিনা উচ্চাৰণ হোৱা আৰু কিছুমান শব্দ ইয়াত লিখিব দিছে তেনেকৈ ৰাইজ ৰাইজ শব্দটোত আইটো আই নিচিনা উচ্চাৰণ হৈছে ৰাইজ হয় গতিকে তেনেকুৱা আই নিচিনা উচ্চাৰণ হোৱা আৰু কিছুমান শব্দ ইয়াত লিখিব দিছে চ' মই লিখি দিছোঁ তোমালোকে চাই ল'ব পৰা বাকী ইম্পৰ্টেণ্টটো পৰীক্ষাৰ কাৰণে ইমান নহয় ঠিক আছে বক্স 8 এইবোৰ লিখিবা হিল লিখিবা পিছত ক্লিফ লিখিবা থিং লিখিবা ষ্টিক পিক বক্স বিট ৰাইজ মাইন লাইটছ টুৱাইচ ষ্ট্ৰাইক এইবোৰ লিখি দিলে হ'ল 14 নম্বৰ তোমালোকক কৈছে কবিতাটোৰ পৰা নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এইবোৰ ওলাই লিখিবলৈ মই লিখি দিছোঁ তোমালোকে চাই লিখি ল'ব পৰা বাকী পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় নাউনৰ ৱৰ্ডবোৰ কি আছে ছান আছে ফ্লাৱাৰ্ছ আছে ক্লিফছ আছে ক্লাউডছ ৱাইন গ্ৰাছ লাইটছ টাউন এইবোৰ ঠিক আছে আৰু প্ৰনাউনৰ কাৰণে কি দি আছে অকল আই দি আছে প্ৰনাউনৰ কাৰণে বেলেগ একো দিয়া নাই এডজেক্টিভৰ কাৰণে গ্লেডেষ্ট কোৱাইট এইবোৰ দিয়া আছে ভাৰ্বৰ কাৰণে বহুত গাল দি আছে টাচ লুক ৱাচ ৰাইজ শ্ব' মাৰ্ক ষ্টাৰ্ট এইবোৰ ইয়াতে লিখি লোৱা নে বহীত লিখি ল'বা আৰু বাকী পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় 14 নম্বৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট বেছি 15 নম্বৰ ঠিক আছে 15 নম্বৰ তোমালোকৰ ডিগ্ৰীৰ বিষয়ে কৈছে 15 নম্বৰ এট ডিগ্ৰী কেই প্ৰকাৰৰ 3 প্ৰকাৰৰ হয় পজিটিভ ডিগ্ৰী কম্পেৰেটিভ ডিগ্ৰী ছুপাৰলেটিভ ডিগ্ৰী এইবোৰৰ বিষয়ে কৈছে চ' ইম্পৰ্টেণ্ট হয় কেইটা তোমালোকৰ পৰীক্ষাত পজিটিভ ডিগ্ৰী দি দিব কম্পেৰেটিভ নহ'লে ছুপাৰলেটিভ কৰি দিব নহ'লে কম্পেৰেটিভ দি দিব পজিটিভ নহ'লে ছুপাৰলেটিভ কৰি দিব মানে যিকোনো এটা দি দিব আৰু এটা সুধিব তোমালোকে লিখিব লাগে মই এটা তোমালোকক ট্ৰিক কওঁ চোৱা তোমালোকক যিয়ে ডিগ্ৰী দিয়া নাথাকক চোৱা পজিটিভত যিটো থাকিব তাৰ লগত ই আৰ যোগ কৰিলে কম্পেৰেটিভ হৈ যাব আৰু ই এছ টি যোগ কৰিলে কি হৈ যাব ছুপাৰলেটিভ যেনেকৈ চোৱা কোল্ড তাৰ লগত ই আৰ যোগ কৰিলে কম্পেৰেটিভ ডিগ্ৰী হৈ যাব ছুপাৰলেটিভ কৰিব হ'লে ই এছ টি লগাই দিলে হ'ল এনেকৈ বাকীবোৰ আছে ঠিক আছে এইবোৰ ভালকৈ পঢ়িবা পৰীক্ষাত আহে এবাৰ প্ৰশ্ন এতিয়া 15 নম্বৰ এইটো তোমালোকক সেয়া পঢ়িবই দিছিল খালি 15 নম্বৰ বিটো তোমালোকৰ প্ৰশ্ন হয় এতিয়া পজিটিভ ডিগ্ৰী কম্পেৰেটিভ ডিগ্ৰী ছুপাৰলেটিভ ডিগ্ৰী দিয়া আছে আৰু মাজতে কিছুমান খালী ঠাই দিয়া আছে এই খালী ঠাইবোৰ পূৰ কৰিব লাগে চ' মই কৰি দিছোঁ ইম্পৰ্টেণ্ট আছে দেই বহুত এইটো বাৰে বাৰে চাবা চোৱা কোৱাইট কোৱাইটাৰ কোৱাইটেষ্ট ছেফ ছেফাৰ ছেফেষ্ট শ্লোৱাৰ শ্লোৱেষ্ট গতিকে ভিডিঅ'টো মানে প'ষ্ট কৰি ইয়াত লিখি ল'বা চাই ঠিক আছে এতিয়া নেক্সট 15 নম্বৰ চিটো তোমালোকক কি কৰিব দিছে এই পিকচাৰ 1 আৰু পিকচাৰ 2 চাব দিছে পিকচাৰ 1 আৰু পিকচাৰ 2 চাই পেলাই তোমালোকক ডিছকাছ কৰিব দিছে তোমালোকৰ ফ্ৰেণ্ডৰ লগত চ' পঢ়িবা আৰু চাবা আৰু কৰিবা এইটো বাকী লিখিত উত্তৰ দিব নালাগে 16 নম্বৰ তোমালোকক জাষ্ট পঢ়িব দিছে এই সেন্টেন্সবোৰ পঢ়িব দিছে ইয়াত তোমালোকক কৈছে যে ফিউচাৰ টেন্সত কি ব্যৱহাৰ হয় উইল ব্যৱহাৰ হয় নহলে শ্যাল ব্যৱহাৰ হয় সেয়াই কৈছে আৰু সো তোমালোকে পঢ়িবা এতিয়া জাষ্ট প্ৰশ্ন কি দিছে ইয়াত প্ৰশ্ন দিছে যে তোমালোকক আৰু দুটা ফিউচাৰ টেন্সৰ সেন্টেন্স লিখিব দিছে ইয়াত সো মই লিখি দিছো তোমালোকে চাই লিখি লবা এইটো 16 নম্বৰ দুটা ফিউচাৰ টেন্সৰ সেন্টেন্স লিখি দিব দিছে মই লিখি দিছো তোমালোকে চাই লিখি লবা এইটো এটা সেন্টেন্স এইটো দুই নম্বৰ সেন্টেন্স ইয়াত লিখি লবা ঠিক আছে নেক্সট যি খালি ঠাই আছে তাত তোমালোকৰ সিম্পল প্ৰেজেন্ট টেন্স লিখিব দিছে যে তোমালোকে সদায় মৰ্নিংত কৰা হেয়া লিখিব দিছে সিম্পল প্ৰেজেন্ট টেন্সত সো মই লিখি দিছো চোৱা আই ব্ৰাশ মাই টিথ I read need নহয় read read in morning ঠিক আছে এই দুটা লিখিলে হ'ল মই মানে টেবলেটত লিখিব পাহৰিলো সেইকাৰণে ইয়াত লিখি দিছো আৰু এতিয়া 17 নম্বৰ তোমালোকক কৈছে যে এই 22 নম্বৰ পেজত যি ট্ৰান্সক্ৰিপ্ট দিয়া আছে এটো তোমালোকৰ টিচাৰ বা শিক্ষকে পঢ়িব তোমালোকক শুনি এইখিনি কৰিব দিছে এইখিনি খালি ঠাইখিনি পূৰ কৰিব দিছে সো তোমালোকৰ টিচাৰ যেতিয়া পঢ়িব তেতিয়া শুনিবা আৰু এইখিনি পূৰ কৰিবা তথাপিও মই মোৰ তৰফৰ পৰা এইখিনি আনসাৰখিনি কৰি দি আছো দেই যাক লাগে লিখি ল'ব পৰা বাকি ইম্পৰ্টেন্ট নহয় 17 নম্বৰ পৰীক্ষাৰ কাৰণে একেবাৰে ইম্পৰ্টেন্ট নহয় চোৱা 17 নম্বৰ বা 17 নম্বৰ এ টু আনসাৰ এটো হ'ব খালি ঠাইত বি টু খালি ঠাইত আনসাৰ এটো হ'ব মানে এই ডাৰ্ক কালাৰ কৰাখিনি সি টুৰ কাৰণে অকল
10 ডিটোৰ কাৰণে এইটো আৰ্ট মেটেৰিয়েলছ ইটোৰ কাৰণে এইটো আৰু এফটোৰ কাৰণে এইটো চাই লিখি ল'বা যাক লাগে আৰু 17 নম্বৰ এ পৰা এফলৈকে গোটেইকেইটা মই কৰি দিলোঁ এতিয়া নেক্সট ডিড ইউ নো বিষয় দি পেলাই মলাই ফৰেষ্টৰ বিষয় অকণ দিয়া আছে সেইখিনি পঢ়িবা ইয়াৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে চ' শেষ ইয়াতে এই চেপ্টাৰটো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু যদি ভিডিঅ'টো বেয়া লাগিছে তথাপিও মোক কমেণ্টত কোৱা কিয় বেয়া লাগিছে ভিডিঅ'টো মই তেতিয়া নিশ্চয় ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম ইয়াৰ পিছত মই তোমালোকক চেপ্টাৰ 2 বা লেছন 2 দ্য গল্ডেন টাচ এই লেছনটোৰ কুৱেশ্যন আনচাৰ দিম সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনেতো মই দিমেই বাৰু কিন্তু যাক সোনকালে লাগে এই চেপ্টাৰটোৰ কুৱেশ্যন আনচাৰ কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম আৰু মোৰ পৰা যদি অনলাইন ইংলিছ পঢ়িব বিচাৰা তেন্তে মোৰ কোৰ্চটো ল'ব পাৰা ঠিক আছে এক বছৰত একেবাৰে কম ফিজ ল'ম মই মানে একেবাৰে ধৰা এক বছৰত 600 টকা ঠিক আছে এক বছৰত ফুল এক মাহত নহয় এক বছৰত চ' চেক আউট কৰিবা চ' বাই আজিৰ কাৰণে